এইখন আমাৰ অকণমানি আনাৰসৰ বাৰী। শৰ্মাদাই বাৰীখন চোৱা চিতা কৰে। বৰমইনাৰ লগত এদিন মই গছপুলি কেইটামান ৰুবলৈ গৈছিলোঁ। সেইটো সময়ত আনাৰসৰ বতৰ আছিল। আমি আনাৰসৰ বতৰত গ'লে কেইবাটাও আনাৰস ছিঙি আনো। শৰ্মাদাই ছিঙি দিয়ে বিচাৰি বিচাৰি পকা আনাৰসবিলাক, আৰু কেইটামান পকিবলগীয়া আনাৰস ছিঙি দিয়ে। ঘৰত ৰাখি থ'লে পিছত লাহে ধীৰে আনাৰসবোৰ পকি থাকে আৰু আমি লাহে লাহে খাই থাকোঁ। পুৰঠ আনাৰসবোৰ কেঁচা হ'লেও খাবলৈ মিঠা হয়, ৰাখি থৈ দিলে পকি যায়। প্ৰিয় দৰ্শক, বতৰৰ ফল মূলৰ সোৱাদ আৰু সুবিধা ল'ব লাগে নহয় জানো? আজি মই আনাৰসেৰে সোৱাদেৰে ভৰা স্বাস্থ্যসন্মত দুবিধ পানীয় প্ৰস্তুত কৰিছিলোঁ। সেই ভিডিঅ'টোলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। এইটো আমাৰ বাৰীৰ আনাৰস। দেখিবলৈ সেউজীয়া হৈ আছে, কিন্তু মিঠা। পকিবলৈ দিব পাৰি, কিন্তু নপকিলেও এনেকুৱা সেউজীয়া ৰঙৰ পুৰঠ আনাৰসবোৰ মিঠা হয়। মই এতিয়া আনাৰসৰ মূৰটো ভাঙি দিছোঁ। খুব সহজ আনাৰসৰ ঠাৰি আৰু মূৰ ভাঙিবলৈ। আনাৰসটো ভালকৈ ধুই ল'লোঁ। এয়া চাওক, এতিয়া দুইফালে কাটি ল'ব লাগিব। মই আনাৰসৰ বাকলি বঠিৰে গুচাই বেছি ভাল পাওঁ আৰু বেছি ভালকৈ গুচাব পাৰোঁ। এইদৰে অলপ কষ্ট হয়, কিন্তু আজি বহিবলৈ মন নাই, থিয় হৈ বাকলিখিনি গুচাই লৈছোঁ। এয়া চাওক, বহুত বেছি ভালকৈ গুচাব পৰা নাই। আনাৰসখিনি চোবাই নাখাওঁ কাৰণে ইমান চিন্তা কৰা নাই, আৰু যদি ইচ্ছা কৰোঁ তেতিয়াহ'লে বাকলিখিনিও খাব পাৰিম। বাকলি মানে বাকলি খাব নোৱাৰি, বাকলিখিনিত যিহেতু এইবোৰ আনাৰস লাগি আছে, আনাৰসবিলাক, সেইকাৰণে বাকলিৰে সৈতে পানীত তিয়াই ৰাখি পানীটো খাব পাৰি। আনাৰসৰ বাকলি গুচোৱাৰ ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম। সময় পালে আপোনালোকে চাই ল'ব পাৰিব। আনাৰসৰ বাকলি গুচোৱাটো এটা কষ্টৰ কাম, ট্ৰিক জানিব লাগে। মই আজি একেবাৰে সাধাৰণভাৱে কাটিছোঁ। এয়া চাওক, হৈ গ'ল আনাৰসটো। আনাৰসটো গোটাকৈ আকৌ এবাৰ ভালদৰে ধুই ল'লোঁ। এতিয়া আনাৰসটো মই কাটিম। গোল গোলকৈ এনেকৈ এফালৰ পৰা কাটিব পাৰে। দীঘলীয়া চকলকৈও আনাৰসখিনি কাটি ল'ব পাৰে। মই এতিয়া নিজৰ সুবিধা মতে আজি এইদৰে আনাৰস কাটি লৈছোঁ। আনাৰসটো এতিয়া যেনেকৈ ইচ্ছা তেনেকৈ বিভিন্ন আকাৰত কাটি ল'ব পাৰে, আৰু খাবও পাৰে তেনেকৈ। কেঁচাকৈ লৈ টুকুৰাবিলাক খাব পাৰে, অথবা জাম, জেলি, চৰ্বত, ডিটক্স ৱাটাৰ, আচাৰ বা মাছ মাংসত ৰান্ধিও খাব পাৰে। মুঠৰ ওপৰত আনাৰস এতিয়া যিকোনো প্ৰকাৰে খাব পাৰে। কেৱল বাকলি গুচাওঁতেহে অলপ সমস্যা হয়। ঠাৰিডাল গুচাব লাগিব। হৈ গ'ল। চৰ্বতৰ কাৰণে অকণমান মই থৈ দিম। এইটো বটলত ডিটক্স ৱাটাৰ ভৰাবলৈ ভাল, আৰু বাকী খাবলৈও ভাল। কিন্তু এটা কথা, বটলটোৰ ঢাকনিখন যিহেতু টিনৰ, মামৰ হয়, সাৱধান হ'ব লাগে। ভৰাই দিওঁ। বহুত বেছি দিব নালাগে। এনেই ভ্ৰান্ত ধাৰণা এটা থাকে বহুত বেছি দিব লাগে বুলি। এটা নিৰ্ধাৰিত সোৱাদলৈকে যিমানখিনি দৰকাৰ সিমানখিনি দিব পাৰিলেই হ'ল। এইটো বটলৰ মুখখন সৰু, পাহৰিয়ে থাকিলোঁ। সৰু সৰুকৈ ভৰাব লাগিব, সৰুকৈ। মুখ বহল এই বটলটো মোক বৰমইনাই লৈ দিছিলে। ডিটক্স ৱাটাৰৰ কাৰণে খাদ্য সামগ্ৰী ভৰাবলৈ ভাল। অলপ সৰহকৈ আনাৰস ভৰাইছোঁ মোৰ বটলটো। এইটো মই কলেজলৈ লৈ যাম। বটলটো ডাঙৰো অৱশ্যে। এতিয়া ফিল্টাৰ পানী ভৰাই দিব লাগিব। ডিটক্স ৱাটাৰ সদায় চিচাৰ বটলত প্ৰস্তুত কৰিব। এই বিষয়টো কেতিয়াও পাহৰি নাযাব। পানী ভৰাই লৈ যাব পাৰি আনাৰসত, তেতিয়াহ'লে খুবেই ভাল। আৰু ৰাতিপুৱা খালী পেটত আচলতে আনাৰস খাব লাগে। আনাৰস চোবাই খাবলৈ যথেষ্ট দিগদাৰ, জিভাখন কাটি কাটি দিয়ে। সেইকাৰণে এনেকুৱা ডিটক্স ৱাটাৰ অথবা আনাৰসৰ চৰ্বত, এই দুবিধ যদি খাব পাৰি তেতিয়াহ'লে খুবেই ভাল। পদিনা এনেকৈ ভৰাই দিছোঁ দীঘে দীঘে। পদিনা নাথাকিলে স্কিপ কৰিব পাৰে, কিন্তু ঘৰত পদিনা আছে সেইকাৰণে পদিনা ভৰাই দিছোঁ। কিন্তু বাৰিষা দিনত যিহেতু পদিনাত শামুক আৰু কুমজেলেকুৱা বগায়,
সৰু সৰু শামুকটোতো বগায়ে পাতৰ তলত থাকে সেইকাৰণে নিমখত 2 মিনিটমান ডুবাই থ'ব কেঁচাকৈ খোৱাৰ কথাটো মই তেনেকৈ কৰোঁ মই চিয়া চিডছ দিয়া নাই বেছিকৈ চিয়া চিড খোৱাটো বেয়া কথা চিয়া চিডছ মানে টুকমা এইখিনি আজৱাইন খুব ভাল গেছ এচিডিটি হজম আটাইবিলাক কাৰণতে আজৱাইন দৰকাৰ আজৱাইনো মই বেছি দিয়া নাই বেছিকৈ দিলে বেছি গোন্ধায় একেবাৰে কম পৰিমাণে যিটো দুটা আঙুলিৰ মাজত টিপত যিমানখিনি যায় এয়া চাওক সিমানখিনি এয়া চাওক আজৱাইনখিনি থাকিলে পিছত সুগন্ধিৰে ভৰপূৰ হ'ব কেৱল মেডিচিনেই নহয় সুগন্ধি আহিব পদিনাৰ নিচিনাই ডিটক্স ৱাটাৰ মই 3 ঘণ্টাৰ পিছৰ পৰা 7 ঘণ্টাৰ ভিতৰত খাওঁ যদি ফেন ওলায় আৰু গোন্ধাই যায় তেতিয়াহ'লে ডিটক্স ৱাটাৰখিনি পেলাই দিওঁ খুব গৰম বতৰত ঘৰত থকা অৱস্থাত যদি ডিটক্স ৱাটাৰ প্ৰস্তুত কৰোঁ তেতিয়া মই কেইঘণ্টামান ফ্ৰিজত ৰাখোঁ প্ৰথমবাৰ যেতিয়া ডিটক্স ৱাটাৰ খাওঁ সেইখিনি জেগাত আকৌ অলপ পানী ভৰাই থৈ দিওঁ গৰমত ফ্ৰিজত নাৰাখিলে পানীখিনি বেয়া হৈ যায় অৱশ্যে এচি চলাই ৰাখিলে এচি ৰুমত ৰাখিব পাৰে আদা দিছোঁ পদিনা দি দিছোঁ মিঠা দি দিছোঁ বেছি দিয়া নাই মাত্ৰ 3 চামুচ চেনি দিছোঁ যদি চেনি খায় চেনি নাখাবও পাৰে ইচ্ছা কথা পানী অলপ দি দিছোঁ তাৰৰ চাকনিবোৰ ধোৱাৰ পিছতো খাদ্যকণা লাগি থাকে সেইকাৰণে মই এইদৰে পুৰি লওঁ কাৰেণ্ট থাকিলে ব্লেণ্ডাৰত খুব কম সময়তে হৈ যায় এয়া চাওক হৈ গ'ল চাকনিখনো কিমান চাফা হৈছে দেখিছে এতিয়া চাকনিত মই ঢালি দিছোঁ যিকোনো ফলৰ ৰস খাবলৈ হ'লে অলপ ধৈৰ্য ধৰিবই লাগিব চাকনিখনৰ ওপৰত চামুচেৰে ঘঁহি ঘঁহি এতিয়া মই এনেকৈ ৰসবিলাক উলিয়াই আছোঁ অৱশ্যে পাতল মিহি কাপোৰেৰে চেপিও ল'ব পাৰে মই কাপোৰেৰে নেচেপোঁ এইদৰেই ৰসবিলাক এতিয়া উলিয়াই ল'ম কাপোৰেৰে চেপিবলৈ দিগদাৰ পাওঁ প্ৰিয় দৰ্শক ৰূপাঞ্জলি ৰঙানু চেনেলটি আপুনি যদি প্ৰথমবাৰ চাইছে এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰোঁতে যিটো বেল দেখিব সেই বেলটো এবাৰ চুই দিব তেতিয়া আমাৰ প্ৰত্যেকটি নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব কলেজ যাব লাগে মই ৰসখিনি উলিয়াই ফ্ৰিজত ভৰাই থৈ যাম ঘূৰি আহি পিছত খাব লাগিব এতিয়া নাখাওঁ আৰু সময়ে নাই এতিয়া মই হাতেৰে নেচেপো এতিয়া এইখিনি পেলাই দিম একো নাই আৰু কৰি খাব পাৰে কিন্তু বিশেষ একো নাই আৰু মই পেলাই দিম দিব পাৰে নিজে কিমান খাব এইটো ব্লেক সল্ট অধিক সোৱাদৰ কাৰণে ব্লেক সল্ট দিব পাৰে নিজে কিমান খাব সোৱাদ অনুসৰি খোৱাৰ আগমুহূৰ্তত বগা নিমখো দিব পাৰে যদি ৰস উলিয়াবলৈ হয় যিকোনো টেঙা চৰ্বত বা আনাৰসৰ নিচিনা মিঠা টেঙা মিঠা ফল যদি ৰস উলিয়াবলৈ হয় বা ডিটক্স ৱাটাৰ কৰিবলৈ হয় তেতিয়াহ'লে সদায় এনেকৈ চিচাৰ সকলো বস্তু চিচাই ব্যৱহাৰ কৰা ভাল অকণমান পানী আৰু দি দিছোঁ আইচ কিউব আজি খোৱাৰ ভিডিঅ' দেখুৱাব নোৱাৰোঁ সময় সদায় খোৱাৰ ভিডিঅ' দিব নোৱাৰি যে সেইকাৰণে আজি খোৱাৰ ভিডিঅ' দিব নোৱাৰিলোঁ বেয়া নাপাব এয়া কলেজলৈ মই লৈ আনিছোঁ পিছদিনাখন আকৌ আনাৰসেই আনিলোঁ পিছদিনাখনৰ আনাৰসৰ বাকলি খুব ভালকৈ গুচাইছিলোঁ এইখিনি চাওক খোৱাৰ ভিডিঅ' মই অৱশ্যেই কলেজত নেদেখুৱাওঁ প্ৰিয় দৰ্শক আনাৰসৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক শ্বেয়াৰ কৰক আৰু মতামত দিয়ক আপোনালোক কুশলে থাকক আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে আজিলৈ মই ৰূপাঞ্জলিয়ে বিদায় ল'লোঁ নমস্কাৰ